হয় দাদা, কি হৈছে আপোনালোকৰ আজি ৰাতিপুৱা গম পালোঁ? এই ৰাতিপুৱা 9টা বজাত আমি দোকান খুলিছোঁ। দোকান খোলাৰ পিছত দেখোঁ মানে ওপৰৰ পৰা টিন খুলি চোৰে চুৰি কৰি মানে চোৰ সোমাইছিল ৰাতি আৰু চোৰ কৰি কেছ বাক্স ভাঙি চাঙি চাইছোঁ। মানে আপোনালোক ৰাতিপুৱা 9টা বজাত দোকানত আহিছে? ডেইলি আমি তেনেকুৱাই মানে 9টা বজাত মানে 10 মিনিট আগে পিছে 9টা বজাত যিটো ডেইলি আপোনালোকে চুৰি সোমাইছে সেইকাৰণে আমি গম পোৱা নাই ৰাতিপুৱা। ঠিক ঠিক ঠিক। মোৰ ঘৰৰ ওচৰত আৰু এটা দোকানত চুৰি হৈছে আজি ৰাতি 2টা জেগাত মেইন ডেইলি বজাৰত। আমিতো নিশ্চিন্ত, আমাৰ ভিতৰ বাহিৰ ফালে ঠিকেই আছে, ওপৰে টিনেদি সোমাই গৈছে। মানে বাহিৰৰ পৰা কোনো ধৰণৰ মানে চুৰি হোৱা ঘটনা, যিহেতু ওপৰত টিন পাত কাটি ভিতৰত সোমাইছে, গতিকে আমাৰ যিটো মানে যোৱাকালিও এটা যোৱাকালি পৰহি ৰাতি এই আমাৰ সোণাৰু দোকানত চুৰি হৈছিল। মানে আজি ৰাতি আকৌ 2টা দোকানত আমাৰ ৰূপহী ডেইলি বজাৰৰ মাজমজিয়াত আজি ৰাতি 2টা দোকানত একেলগে আপোনালোকৰ আৰু অৰ্জুনটা দোকানত পাণ দোকানত হেৰি মানে চুৰি কৰিছে, চাটাৰ ভাঙি পেলাই আৰু আপোনালোকৰ ওপৰৰ টিন পাত কাটি পেলাই ভিতৰত সোমাইছে। মানে মানে আমাৰ এইটো বিষয়ত মানে আমাৰ ৰূপহী আৰক্ষী বিষয়াসকলক বা ৰূপহী আৰক্ষী থানাৰ ভাৰতীয়সকলক কি ক'ব বিচাৰিছে আপুনি? অলপ চাব লাগে এইবিলাক, অলপ মানে আৰক্ষী দেখা গ'ল যে আৰক্ষী যিটো নাইট পেট্ৰলিং ডিউটি হয়, সিহঁতে নিজৰ কামটো নিজে কৰিব মানে নকৰে, কাৰণ পেট্ৰলিং ডিউটি নিদিয়ে। নকৰে সেইটোতো আৰু আমি গম নাপাওঁ, কিন্তু মানে কথা হৈছে মানে ধৰক চোৰবিলাকক কমচে কম কৰায়ত্ব কৰিব লাগে আৰু মানুহক মানে সুৰক্ষা প্ৰদান কৰিব লাগে, সেইটোৱে আৰু। চুৰ কেনেকুৱা, চোৰেতো চুৰি কৰাৰ ধান্দাতে থাকিব, গৃহস্থতো সজাগ থাকিব নোৱাৰে না। কিন্তু কেনেকৈ কৰিলে এইটো বন্ধ হ'ব, ধৰক ৰাইজৰ আমিও লগত থাকিব লাগিব, অকল আৰক্ষী কৰিব সেইটোতো নহয়। ৰাইজৰ কাৰণে আৰক্ষী অলপ হেল্প কৰিব লাগিব, আমি পাব্লিকেও পুলিচক ছাপোৰ্ট কৰিব লাগিব। আৰু সেইটো এটা আলোচনা কৰি কেনেকৈ কৰিলে কি কৰিলে, সঘনাই দেখা যায় ৰূপহী বৈশিষ্ট্য যিকোনো ধৰণৰ ব্যৱসায়ৰ ওপৰত এনেকুৱা চুৰি কাণ্ড সংঘটিত হয় আৰু লক্ষ লক্ষ টকাৰ বস্তু দোকানৰ পৰা লৈ যায় চুৰি কৰি। এনেধৰণৰ ঘটনা আজি নতুন হোৱা নাই, আপোনালোকে চাইছে আমাৰ ৰূপহী বজাৰত বহুত দিনৰ পৰা এনেধৰণৰ ঘটনা ঘটি আছে, কিন্তু বিহিত কোনো ব্যৱস্থা আমি ইয়াৰ কোনো কৰিব নোৱাৰিলোঁ বা আমাৰ সাধাৰণ ৰাইজে বা ৰূপহী আৰক্ষী বিষয়াসকলে ইয়াৰ বিষয়ত কোনো চকু কাণ নিদিয়ে। তাৰ ফলত আমি সঘনাই চুৰি হয়, যিহেতু পৰহি ৰাতি এটা হৈছে আৰু আজি ৰাতি একেলগে 2টা দোকানত চাটাৰ ভাঙি আৰু ওপৰত টিন পাত কাটি চলি আছে। গতিকে আমি ইয়াৰ এইটো ভিডিঅ' এইকাৰণে বনাইছোঁ যাতে আমাৰ ৰূপহী আৰক্ষী বিষয়া আৰু আমাৰ নগৰ SP মহোদয় বা যিমানবিলাক আছে DGP মহোদয় আমাৰ ৰূপহী বজাৰৰ কাৰণে এটা ছিকিউৰিটি গাৰ্ডৰ ব্যৱস্থা কৰি বা আমাৰ ৰূপহী বজাৰ কমিটিয়ে যিকোনো ধৰণৰ প্ৰকাৰে এটা নাইট ডিউটিৰ পেট্ৰলিং ব্যৱস্থা কৰে, যাতে আমাৰ সাধাৰণ দোকানীসকলে যাতে এটা হ্ৰাস পায় আৰু আমাৰ জীৱনটো যাতে আৰু নিশ্চিন্ত মতে ঘৰত টোপনি যাব পাৰে। কাৰণ দোকানে গোটেই দিন দোকানদাৰী কৰি ৰাতি ঘৰত নিশ্চিন্ত মতে শুব নোৱাৰে, কাৰণ ডেইলি সঘনাই চুৰি হৈ আছে। তাতে আকৌ মানে তেখেত হৈছে মোৰ দাদা হয়, তেখেত মানে বেমাৰী। আমাৰ সিটোতে আপোনালোকে সকলোৱে চিনি পায়, ৰূপহী বজাৰৰ মানে পুৰণা মানুহ হয়, বাহিৰত যাব চিকিৎসা কৰিবৰ কাৰণে। তেখেত অলপ অসুস্থতাৰ কাৰণে ডিউটি কম কৰি আছে। তেখেতৰ মই কথা আপোনালোকে নুশুনাও, যিহেতু অসুস্থ আছে, তেখেতৰ সৰু ভাইটি এইখিনি কথা আপোনালোকে জনাইছে। আমি ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব আমাৰ এইটো বিষয়ৰ ওপৰত, ৰূপহী বজাৰৰ বজাৰ কমিটি বা আমাৰ যিকোনো ধৰণৰ মানে সাপ্তাহিক বজাৰ কমিটি যিটো আছে, আৰু লগতে আৰক্ষী বিভাগক আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ ইয়াৰ এটা উপযুক্ত ব্যৱস্থা কৰি আমাৰ ৰূপহী বজাৰৰ যিমানবিলাক ব্যৱসায়ী আছে অলপ হ্ৰাস দিয়ে আৰু মানে সাহস দিয়ে, যাতে আমি নিশ্চিন্ত মনে ঘৰত টোপনি যাব পাৰোঁ। মানে গোটেই দিন কষ্ট কৰি যাতে ঘৰত মানে নিশ্চিন্ত মনে টোপনি দিব পাৰোঁ, কাৰণ ঘৰত যাবই লাগিব, দোকানতে 24 ঘণ্টা থাকিব নোৱাৰি না। গতিকে অলপ দোকানীবিলাক যাতে অলপ ছেফটি দিয়ে, সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে চাইছে ওপৰত টিন পাত কাটি সোমাইছে চোৰে, আৰু আপোনালোকে চাইছে যে ভিতৰত বিভিন্ন সা সামগ্ৰী যিমানবিলাক আছে, ধৰক যেনেকৈ বিড়ি চিগাৰেট আছে, আপোনাৰ কেছ পইচা আছে, সকলোখিনি সিহঁতে চোৰে লুটপাট কৰি লৈ যায়। আপোনালোকে চাইছে বিভিন্ন ধৰণৰ আচবাব ভাঙিছে, কেছ কাউণ্টাৰৰ যিমানবিলাক মানে বস্তু আছে সিহঁতে উল্টা পাল্টা কৰি এনেধৰণৰ দামী বস্তুবিলাক নিছে, চিগাৰেট বিড়িৰ লগতে বহুতো নথি পত্ৰ থাকে। মানে এই চাইছে বহুত মাল নিছে, যিহেতু মানে কষ্টলি মালবিলাক নিছে যে অলপ মালত যাতে বহুত পইচা, তেনেধৰণৰ এটা ব্যৱস্থা কৰিছে। চাওক আপোনালোকে, সিহঁতে দামী দামী বস্তুকেইটা ইয়াৰ পৰা খালী কৰিছে। বহুত মাল, যিহেতু এটা গেলামাল দোকানত বহুত বস্তু থাকে, এইটো হিচাপ নিকাচ এতিয়াও লগাব পৰা নাই কিমান টকাৰ বস্তু নিছে। দামী বস্তুবিলাক নিছে, আপোনালোকে জানে যে গেলামাল দোকানত বহুত দামী দামী বস্তু থাকে, কষ্টলি বস্তু থাকে, গতিকে সেইবিলাক বস্তু নি পেলাই সিহঁতে তেল আছে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোৱে। এইখিনি আছিল আজিৰ ভিডিঅ'টো।
ক্যামেরাটা দা হবে কি আছে ক্যামেরাটা দা হবে সিসি ক্যামেরা থাকলে কি লাভ আছে এটি আগে এটি ভাঙবো এটা কই আছেন লাগান সামনে এদিকে ইনতে খুলছে আমার দোকানে ক্যামেরা দা লাগে দিছি আমারও এরকম করছে সামনে যে সিলে ধরো কিছু কইবা কিছু কইবা তো যোৱাবাৰ এটা চুৰি হওঁতেও আমি সেইখিনি কথা কৈছিলোঁ যে আপোনালোকৰ কমিটিৰ মানুহখিনি আহি আপুনি কয় মানুহ নিয়োগ কৰক আমার ওসি স্যারেই বনোয়া কমিটি ওসি স্যার আমার লগত জড়িত আছে তেখেত কৈ আছে যে মানে নাইট গাৰ্ডৰ ব্যৱস্থা কৰিব সেই নাইট গাৰ্ডৰ কথা কৈছোঁ দিনটো নালাগে দিনটো তেখেতে ক'ত কি কাম কৰে মানে এইখিনি কাম আমাৰ ওসি স্যার যিজন আছে বৰ্তমান পৰহি বোলে এটা হৈছে এনেকে হৈয়ে আছে গতিকে ধৰক আপোনালোকৰ মাজৰ পৰা ধৰক মানে চিলেক্ট কৰক মানুহ হয়নে তাৰপিছতে আমি মানে ইয়াৰ আগতে এটা স্যাৰ আমি সেইখিনি ব্যৱস্থাটো আমি কি কৰিবলৈ আমি কৰি আছোঁ আমাৰ ৰাইজ আৰু ৰাতিপুৱা সেইটোতো মই কৈছোঁ যে বজাৰ কমিটি কোন জুৱেল মইতো চিনি নাপাওঁ আমি আছো আমি আছো আপোনালোকে আহক থানালৈ আপোনালোকৰ বজাৰ মানে দোকানীসকল সেইটো মই আমি কৈছো এটা মিটিং আমি দোকানীবিলাক আৰু ছাৰহঁতৰ লগত আমি আজি এটা মিটিং কৰিম মিটিং কৰি পেলাই সেইটো ব্যৱস্থা কৰক তাৰপিছতে আপোনাৰ মই মানে অলপ দেৰিকৈ খোলে আমাৰ দোকানটো খুলিছোঁ খোলাৰ পিছত প্ৰথমে দেখোঁ কি কিছুমান বস্তু ইয়াতে ৰাস্তাত পৰি আছে তেতিয়া মোৰ সন্দেহ হ'ল তাৰপিছত আহি পেলাই দেখোঁ কেঁচতে এনেকৈ উল্টা পাল্টা পিছত মই দোকান ল'ৰাটোক খুলিছোঁ বস্তু